প্ৰায় 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান যিটো প্ৰেছ ফ্ৰীডম ইণ্ডেক্স তাত আজিৰ তাৰিখত প্ৰায় 159, খুব এটা নিম্ন স্থান। ভাৰতবৰ্ষ এখন দেশ হিচাপে আজি আমি যি পৰ্যায়ত আছোঁ সেই পৰ্যায়লৈ মন কৰি দেশৰ প্ৰেছ ফ্ৰীডম ইণ্ডেক্স যথেষ্ট নিম্নগামী হৈ অহা দেখা গৈছে। আৰু দিলৱাৰ হুছেইনক আটক কৰি পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰ কৰা কাৰ্য, এনেকুৱা ধৰণৰ কাৰ্যবিলাকে আচলতে আমাৰ প্ৰেছ ফ্ৰীডমৰ ক্ষেত্ৰত আমি সন্মুখীন হৈ অহা প্ৰত্যাহ্বান দাঙি ধৰিছে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যকলাপে আচলতে দেশখনৰ ভাৱমূৰ্তিক বহু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিনষ্ট কৰে বুলি মোৰ ধাৰণা। গতিকে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কেছ জাপি দি সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰা বা কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰা মোৰ বোধেৰে গণতন্ত্ৰৰ বাবে কেতিয়াও শুভ লক্ষণ নহয়।